8 মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৰহাটৰ ৰৰৈয়া বিমানকোঠত অৱতৰণ কৰাৰ পিছতে কাজিৰঙালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। 8 মাৰ্চৰ নিশা কাজিৰঙাত আৰক্ষী অতিথিশালাত নিশা কটাই 9 মাৰ্চৰ পুৱা কাজিৰঙা দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব অৰুণাচললৈ। চুবুৰীয়া ৰাজ্যখনত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত পুনৰ উপস্থিত হ'ব যোৰহাটত। সেইদিনে যোৰহাটত নিৰ্মাণ হোৱা মহাবীৰ লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে মেলেং মেটেলিত এক জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিশা যোৰহাট আৱৰ্ত ভৱনত কটাই 10 মাৰ্চৰ পুৱাই দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ যোৰহাটত এতিয়া ব্যাপক তৎপৰতা। অহা 8 তাৰিখে আবেলি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হ'ব। তাৰ পৰা তেখেত কাজিৰঙালৈকে যাব। কাজিৰঙাত নৈশ যাপন কৰিব। 9 তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাত জীপ চাফাৰী আৰু হাতী চাফাৰী কৰিব। তাৰ পাছত তেখেতে অৰুণাচললৈ যাব। অৰুণাচললৈ আহি আমাৰ লাচিতৰ প্ৰতিমূৰ্তি ৰাইজৰ কাৰণে উচৰ্গা কৰিব। তাৰ পাছত তেখেতে আকৌ আমাৰ যিখন মেলেং মেটেলি তাৰ বিশাল সভাখনত ৰাইজক সম্বোধন কৰিব আৰু ৰাতি আমাৰ যোৰহাট চাৰ্কিট হাউচত তেখেতে নৈশ যাপন কৰিব। 10 তাৰিখে ৰাতি বিদায় ল'ব। আমাৰ কাৰণে গৌৰৱ, এইটোতো সঁচাকৈ এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া। মই এনেকুৱা প্ৰধানমন্ত্ৰী দেখিছোঁ যে যিজন প্ৰধানমন্ত্ৰী অসমৰ পৰা 24 বছৰ ৰাজ্যসভাৰ সাংসদ আছিল, 10 বছৰ প্ৰধানমন্ত্ৰী আছিল, অসমত তেনেকৈ থকা নাছিল। কিন্তু এইগৰাকী প্ৰধানমন্ত্ৰীয়ে 3 মাহৰ পাছে পাছে অসমত আহে আৰু অসমত নৈশ যাপন কৰে। আমাৰ কাৰণে এইটো গৌৰৱৰ কথা, যোৰহাটবাসীৰ কাৰণে, কাজিৰঙাবাসীৰ কাৰণে গৌৰৱৰ কথা। মই ক'লোৱে বিশ্ববন্দিত নেতা, বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, জনপ্ৰিয় ৰাজনীতিবিদ, তেওঁ আহি পেলাই আমাৰ কাজিৰঙাত থাকিব। কাজিৰঙাই সেইদিনাখন